নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম যাক আমি HRMS বুলি জানো আৰু HRMSৰ জৰিয়তে আমাৰ ট্ৰেন্সফাৰৰ ব্যৱস্থাখিনি কৰা হয়। ইতিমধ্যে আপোনালোকে এই কথাখিনি জানে আৰু আপোনালোকে বহু আশাৰে বহু দিনৰ পৰা বাট চাই আছিলে যে কি মিউচুৱেল ট্ৰেন্সফাৰ আৰু ছিংগুল ট্ৰেন্সফাৰৰ পৰ্টেল কেতিয়া খোল খাব আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে আমাৰ টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেমৰ পৰ্টেল। তাত যাবৰ কাৰণে আপোনালোকে টাইপ কৰিব লাগিব HRMS.assam.in আৰু তেতিয়া আপোনালোকৰ এই পেজটো খোল খাব আৰু একেবাৰে ওপৰত আপোনালোকৰ লগইন পাব। ইয়াত আপোনালোকে লগইন অপশ্যনত গৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰাৰ পিছত আপোনালোকৰ ট্ৰেন্সফাৰৰ যিখিনি ব্যৱস্থাৰ কাৰণে পৰ্টেলটোত আপোনাৰ এই ভিজিবল হ'ব। ছাৰ বাইদেউসকল আপোনালোকে যেতিয়া লগইন কৰিব, লগইন কৰাৰ লগে লগে আপোনালোকৰ প্ৰথমতে নামটো আহিব আৰু ওপৰত 100% বুলি আহিব। যদি আপোনালোকৰ 100% বুলি অহা নাই তেতিয়াহ'লে গম পাব আপোনালোকৰ যিটো প্ৰফাইলটো এপ্ৰুভ হোৱা নাই আৰু তাত কিবা খেলিমেলি আছে। ইয়াতে চাওক মোৰ নামটো আহিছে, ওপৰত 100% বুলি আহিছে আৰু তলত প্ৰফাইল এপ্ৰুভ বুলি আহিছে। ইয়াত আপোনালোকৰ কিছু তথ্য থাকিব আৰু তাৰ তলত যেতিয়া আপোনালোকে যাব এনেকুৱা ধৰণৰ 4টা অপশ্যন দেখিবৰ কাৰণে পাব। ইয়াতে আপোনালোকৰ বিদ্যালয়খনৰ ডাইচ কোডটো পাব, বিদ্যালয়খনৰ নামটো পাব, ডেজিগনেশ্যন ইয়াতে থাকিব আৰু ৰেজিষ্ট্ৰেশ্যন ডেট আপোনালোকে কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াতে পাব। এইটো হ'ল আপোনালোকৰ জেনেৰেল কথা। এতিয়া এইখিনি হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, লেফ্ট কৰ্নাৰত আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে যিখিনি এই মানে ব্যৱস্থাখিনি দেখিবৰ কাৰণে পাব। আপোনালোকৰ চাওক একেবাৰে লেফ্ট কৰ্নাৰত আপোনালোকে প্ৰথমতে পাব ডাশ্ববৰ্ড বুলি পোৱাৰ পিছত তলত পাব প্ৰফাইল বুলি, তাৰ তলত পাব মিউচুৱেল ট্ৰেন্সফাৰ ৰিকুৱেষ্ট বুলি পোৱা অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে তাত আকৌ 3টা অপশ্যন ওলাব। এটা চাওক ক্ৰিয়েট নিউ, ৰিকুৱেষ্টেড বাই আদাৰ্ছ আৰু ৰিকুৱেষ্টেড বাই মি। অৰ্থাৎ ৰিকুৱেষ্টেড বাই আদাৰ্ছ মানে যদি আপোনালোকৰ বেলেগ কোনোবাই ৰিকুৱেষ্ট পঠাই থৈছে সেইটো ৰিকুৱেষ্টেড বাই আদাৰ্ছ। ৰিকুৱেষ্টেড বাই মি মানে আপুনি যদি ৰিকুৱেষ্ট এপ্লাই থৈছে মানে ৰিকুৱেষ্ট কৰি থৈছে সেইটো। আৰু ক্ৰিয়েট নিউ মানে হৈছে আপোনালোকে এতিয়ালৈকে যদি একো কৰা নাই তেতিয়াহ'লে ধৰ অমুক ডিষ্ট্ৰিক্টৰ অমুক ব্লকলৈকে যাব বিচাৰে সেই যিখিনি তথ্য সেইখিনি কৰিলে আপুনি ক্ৰিয়েট নিউত যাব লাগিব। তাৰ তলত আপোনালোকে চাওক জেনেৰেল ট্ৰেন্সফাৰ মানে হৈছে আপুনি হ'ল ছিংগুল ট্ৰেন্সফাৰৰ কথা কোৱা হৈছে। মিউচুৱেল ট্ৰেন্সফাৰ মানে হৈছে আপুনি কাৰোবাৰ লগত কোনোবা এখন বিদ্যালয়লৈকে যাব, সেই বিদ্যালয়খনৰ পৰা শিক্ষক বা শিক্ষয়িত্ৰীজন আপোনালোকৰ বিদ্যালয়লৈকে আহিব, সেইটো মিউচুৱেল ট্ৰেন্সফাৰ। জেনেৰেল ট্ৰেন্সফাৰ মানে হৈছে আপুনি নিজাববীয়াকৈ গুচি যাব, ছিংগুল ট্ৰেন্সফাৰ এই কথাটো কোৱা হৈছে। আৰু এইখিনিত আপুনি জেনেৰেল ট্ৰেন্সফাৰ যেতিয়া ক্লিক কৰিব তাৰ তলত ৰিকুৱেষ্ট বুলি পাব। গতিকে এইটো হৈছে আপোনালোকৰ একেবাৰে যেতিয়া অনলাইন লগইন কৰি ল'ব তাৰ লেফ্ট কৰ্নাৰত এইখিনি দেখিবৰ কাৰণে পাব। এতিয়া কথা হ'ল মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ নৰ্মছ নাই। যেতিয়াই তেতিয়াই যিকোনো ব্যক্তিয়ে যিকোনো সময়তে মিউচুৱেল ট্ৰেন্সফাৰ হ'ব পাৰে। আপুনি আজি জইন কৰিবৰ কাৰণে কিছুদিন হৈছে, মাত্ৰ 6 মাহ হৈছে, 7 মাহ হৈছে, তথাপিও আপুনি মিউচুৱেল ট্ৰেন্সফাৰ পাব। কিন্তু জেনেৰেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কিছু নৰ্মছ বান্ধি দিয়া হৈছে। এই নৰ্মছখিনি আপোনালোকক একবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে জেনেৰেল ট্ৰেন্সফাৰৰ কাৰণে যিখিনি নৰ্মছ আছে নৰ্মছখিনি চাই লওক। প্ৰথমতে ট্ৰিটমেণ্ট অফ টিচাৰ্ছ অৰ দেয়াৰ ডিপেণ্ডেণ্ট, আপোনাৰ চিকিৎসাৰ বাবে বা আপোনাৰ ডিপেণ্ডেণ্ট মানে হৈছে আপোনাৰ ওপৰত নিৰ্ভৰ কৰি যিসকল ব্যক্তি চলি থাকে অৰ্থাৎ নিৰ্ভৰশীল, সেই ব্যক্তিসকলৰ চিকিৎসাৰ বাবে ডিপেণ্ডেঞ্চ বুলি কোৱা হৈছে। 2 নম্বৰটো হ'ল টু লুক আফটাৰ ইল্ডাৰলি পেৰেণ্টছ, নিজৰ পিতৃ মাতৃক চোৱা চিতা কৰিবৰ কাৰণে। ইল্ডাৰলি পেৰেণ্টছ বুলি কোৱাৰ লগে লগে ইয়াত আপোনাৰ নিজৰ মা দেউতাৰ কথাহে কোৱা হ'ব। স্পৌজ ইন ডিফাৰেণ্ট লোকেশ্যন, যদি আপোনাৰ পত্নী বা পতি বেলেগ লোকেশ্যনত চাকৰি কৰে, আপুনি সেই লোকেশ্যনলৈকে যাব বিচাৰে, সেইটো এটা গ্ৰাউণ্ড। PWD কমপ্লিটেড 2 years অফ ছাৰ্ভিচ, অৰ্থাৎ কাৰোবাৰ যদি আপুনি ফিজিকেলি হেণ্ডিকেপ হয় তেতিয়াহ'লে আপুনি পাৰিব, তেওঁলোকৰ ক্ষেত্ৰত 2 বছৰ চাকৰি কমপ্লিট হ'ব লাগিব। তাৰপিছত টু ছেফটি এণ্ড ছিকিউৰিটি পাৰপ'জ, অৰ্থাৎ ছেফটি এণ্ড ছিকিউৰিটি পাৰপ'জ মানে আপুনি যি ঠাইত চাকৰি কৰি আছে তাত যদি আপোনাৰ নিৰাপত্তাৰ কিবা সমস্যা হৈছে নিৰাপত্তাজনিত কাৰণত। তাৰপিছত
completed 10 years of service আপোনাৰ যদি 10 বছৰ হৈছে তেতিয়া হলে তাৰ পিছত চেঞ্জ অফ ৰেসিডেন্স ডিউ টু ম্যাৰেজ অৰ্থাৎ বিবাহৰ কাৰণে যদি আপোনাৰ ঠিকনা হলনি হৈছে অৰ্থাৎ এতিয়া ইয়াতে আছিল বিবাহৰ কাৰণে আপুনি বেলেগ জায়গালৈকে যাবলগীয়া হল হেতু আৰু এনি আদাৰ জাস্টিফিয়েবল গ্ৰাউণ্ড আৰু ইয়াৰ উপৰি যদি কিবা বিশেষ গ্ৰাউণ্ড আছে এই গ্ৰাউণ্ড এইগিটা ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব আপোনালোকে ট্ৰান্সফাৰ লব পাৰিব গতিকে সদা সাৰ্ভেসকল ভিডিওটো জৰিয়তে এই কথাখিনি জনালো এতিয়া পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত আমি আপোনালোকক কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগে হেতু দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ভিডিওটো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব লগৰ শিক্ষক বন্ধু বান্ধৱী সকলক নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব ধন্যবাদ সদা সাৰ্ভেসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব